সো ইয়াত আছে ৱেক্সপলৰ হুইল বিয়াৰিং গ্ৰীচ আৰু এইটো কিহৰ হয় গম পাইছেনে গাইছ এইটো হ'ল এই দুটাৰ এক্সেলৰ যোনটো মানে কেপৰ ভিতৰত গ্ৰীচটো থাকে সেই গ্ৰীচটো আজি মানে মই নিজে লগাম ফাৰ্ষ্ট ছাৰ্ভিচিঙত চাগে মই কৈছিলোঁ এইটো কথাটো যে যিখিনি বাচি আছে ইয়াৰ ভিতৰত যিখিনি আছে সেইখিনি আজি মোৰ গাড়ীত মানে ফিল কৰিম পিছফালৰ যিকেইটা চাকা আছে আগুৱা পিছা কৰিলে যেতিয়া প্ৰেছাৰ পৰে তেতিয়া শব্দটো হৈ আছে তো তাৰ মতলব এটাই আছে সেইটো হ'ল গ্ৰীচ চেঞ্জ কৰা হৈছোঁ আৰু ভালকৈ গ্ৰীচখিনি লগাই নিদিয়ে মই সেইটোতো মই দেখাইছিলোঁ আপোনালোকক সিহঁতে মানে কি জাষ্ট থুলমূলকৈ লগাই দিব আৰু শেষ কৰিব লাগে কামখিনি সেয়ে আৰু চ' ইয়াতে দেখাই দি আছোঁ ৰ'ব এই কেবকেইটা আছে ন এই কেবকেইটা দেখা হৈছে না খুলি গৈছে এইবিলাক সিহঁতৰ কাম এনেকুৱা মানে ফটাফট কৰি খালি কেৱল শেষ কৰিব লাগে আৰু এইফালে কিবা এটা শব্দ যে শুনি আছে সেইটো হ'ল গাড়ীখন চাৰ্জ হৈ আছে মানে গৈছিলোঁ তো ময়ে ইনকাম কৰিব মানে ভিডিঅ' কিয় বনা নাই মানে গাড়ী ইমান এটা মানে এক্টিভ নহয় মানে আৰু ইমান এটা ঠিক হোৱা নাই মানে মোৰ গাটো যিহেতু কৈ আছিলোঁ আপোনালোকক যে মই অৰুণাচল যাম বুলি চ' ফাইনেলি অৰুণাচল গ'লোঁ বহুত ভাবি কিবাকিবি গৈছিলোঁ যে বহুত কিবাকিবি কৰিম ভিডিঅ' কৰিম ধুনীয়াকৈ কিছুমান কথাতে মানে আমাৰ জুবিনদাৰ গান আছে যে ভবাহা কথা নহয় কি দি এই বাটত আছে কণা বিধি গাইছে চ' সেইকাৰণে মানে যিখিনি ভাবিছিলোঁ সেইখিনি একো নহ'ল অৱস্থা বেয়া হৈছে বাৰু বহুত এতিয়া মানে চৰ্দি আছে কাহ হৈ আছে কফ হৈ গৈছে বহুত মানে কি হৈছে আমাৰ ইয়াৰে ৱেডাৰ আৰু তাৰে ৱেডাৰ বহুত ডিফাৰেঞ্চ চ' সেইটোৰ কাৰণে মানে কি হৈছে গণ্ডগোল লাগি গৈছে আৰু আহি কিনে মোটামুটি 3 দিন নে 4 দিনমান ঘৰত বহিলোঁ ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰি কিনে আজি ওলাইছিলোঁ ভাবিছিলোঁ ভিডিঅ' কৰিম বুলি কিন্তু গাত ইমান শক্তি নাই মোৰ যে মানে দিনটো মানে এনেকৈ ধৰক এই গাড়ী চলাই আছোঁ এইগিলাৰ ভিডিঅ' বনাম সেইটোৰ শক্তি নাই মুঠতে এইখিনি কামখিনি কৰিম আৰু বহুত দিনৰ পৰা মানে কমেণ্ট মই একো ৰিপ্লাই দিব পৰা নাছিলোঁ যিহেতু মই বহুতেই ব্যস্ত হৈ আছিলোঁ মানে যোৱাৰ কাৰণে এইফালে দৌৰা দৌৰি চলি আছিলে মানে প্লেন কৰিছিলোঁ ক'ত কি যাম কি কৰিম কি নকৰিম এইবিলাক গোটেইখিনি প্লেন আছিলে 14 তাৰিখে গৈছিলোঁ সেনেকৈ দিনকেইটা গ'ল আৰু এতিয়া হয়তো নেক্সট ভিডিঅ'ত মই অলপ চলপ দেখাই দিম বাৰু মানে অৰুণাচলত যি গৈছিলোঁ তাতে মানে কেইটা ভিডিঅ' কি কৰিলোঁ গোটেইখিনি দেখাম মুঠতে ক'ব গ'লে চাই থৈ এটাই ভিডিঅ' ওলাব তাৰ বাহিৰে বেছি নোলায় কাৰণ বাকীখিনিতো গোটেই বৰষুণতে গুচি গৈছে মোৰ প্ৰথম দিনাই বৰষুণ পোৱা নাই ছেকেণ্ড দিনাৰ পৰা যি বৰষুণ পাইছোঁ 2 দিন পূৰা বৰষুণ পাইছোঁ ফ্লপ মাৰি দিছে গোটেই চ' বাকী এতিয়া কমেণ্টখিনিত আজি ৰিপ্লাই দিব চেষ্টা কৰিম আৰু এই গাড়ীৰ কামখিনি মানে আপোনালোকক দেখাম আপোনালোকে কৰিব পাৰিব বা আপোনালোকে কৰিলে ভাল আৰু ফিলেজ ফুলি আছে ফেন মানে বিনা ফেনত কাম নচলাই খিৰিকি চিৰিকি খুলি দিছোঁ এটা বাকী ৰুমৰ কামটো সেনেকৈ পৰি আছে বাৰু লাইটকেইটা অন কৰি দিওঁ চব জ্বলি যা পোহৰ হৈ গৈছে গোটেই কেনেকুৱা লগাইছে গাইছে কালাৰটো মজা লাগিছে না ফেনটো আগতে বন্ধ কৰিলোঁ নহ'লে শব্দ হৈ থাকে বাকী ইয়াক কৰিলেও বন্ধ যা নিজে মানে এই মালটোৰ কামাল এইটো নিজে নিজে বন্ধ হয় ডিজাইনটো মানে বেয়া লাগছে নি কমেণ্ট কৰিবচোন এতিয়া আৰু মিস্ত্ৰী এটাই নাপালোঁ বুজি দেখা পাইছোঁ নিজৰ দ্বাৰাই নহ'ব কাৰণ সময়টো নাই বাকী গৰমৰ অৱস্থা বেয়া হৈ যায় যদি ফেনটো নলওঁ চ' বলক কমেণ্টৰ ৰিপ্লাইখিনি দিলোঁ আগতে বহুত দিন হ'ল কমেণ্ট চমেণ্টৰ কিমান কি কমেণ্ট দি আছে আপোনালোকে মানে মই ৰিপ্লাই দিব পৰা নাই আজি ৰিপ্লাই দিওঁ বাকী এটা দুটা দিনৰ ভিতৰত ভিডিঅ' চিডিঅ' কৰিম আৰু চ' এতিয়া মই কৰিম চেমচাংটো দি ভিডিঅ' এই নেকি চাৰ্জ হৈ আছে আৰু এইটোতো হ'ল এক্সট্ৰা মোবাইলটো যোনটো কিনি থৈ দিছিলোঁ দেখাই পাইছিলে এইটোও চাৰ্জ হৈ আছে 54% আছে 1 ঘণ্টা 7 মিনিটত হৈ যাব বোলে চ' হৈ গৈছে কেমেৰা ছেটআপ ভিডিঅ' কৰিছোঁ মানে বিচনাতে কি গৰম দিছে এই টেম্পাৰেচাৰ চাওঁ ৰ'ব ভয়ানক 30 ডিগ্ৰী গৈছে বাকী কালিতো আৰু দেখাই আছে 31 পৰহি দেখাই আছে 33 বাপা পৰহি তাৰমানে জ্বালা কালা হ'ব বাকী বলক আৰু আৰম্ভ কৰোঁ কমেণ্টৰখিনি চ' খুলি লৈছোঁ ইউটিউব ষ্টুডিঅ' পূৰা লম্বা আছে ভৰভৰকৈ আছে তলৰ পৰা পঢ়ি যাব এইখিনিৰ পৰা দিয়া নাই ৰিপ্লাই মই এইখিনিৰ পৰা চ' দিছে 4টা সপ্তাহ আগৰ পৰা মই মানে কমেণ্টছ মানে একো কৰা নাই চ' আজি কৰি দিবা আৰু বলক আৰম্ভ কৰোঁ দিছে ৰাজীৱ দাস নামকেইটা কৈ যাম দেই গাইজ আপোনালোকৰ অলপ গম পাব তেতিয়া আপোনালোকেও যে কাৰ কাৰ কমেণ্ট মই দিব পৰা নাই ৰিপ্লাই চ' তেওঁলোকৰ মানে নামকেইটা কৈ মই ৰিপ্লাই দিম আৰু ৰাজীৱ দাসে দিছে ডেইলি ব্লগ লাগে ভাই চ' ব্লগ দিম বুলিতো ভাবোঁ ভাই কিন্তু মেইন কথা দিবাইচোন নোৱাৰা হয় পাৰ্চনেল কাম ঘৰৰ কাম বাহিৰা কাম ইফালে গাড়ীৰ কাম মাথা বেয়া হৈ যায় সেইকাৰণে কেতিয়াবা দিওঁ একেলেঠেৰি দি থাকোঁ আকৌ মাজতে নোহোৱা হৈ যাওঁ এই আৰু দিনকাল অৱস্থা বেয়া হৈ যায় তাৰপিছত মিষ্টাৰ দীপাংকৰে দিছে মজা ভাই ভাল ধন্যবাদ
দীপাংকৰ ভাই। তাৰপিছত দিছে ধনজিত দাস, চেলেঞ্জ থাকিব লাগে তেতিয়াহে কিবা এটা কৰিব পাৰি, সঁচা কথা এইটো। যদি চেলেঞ্জ নলয় একো লাভ নাই, নৰ্মেল মাৰি একো লাভ নাই, ফ'কাছ নাথাকিলে একো ইনকাম নহ'ব আৰু আগবাঢ়িব নোৱাৰিব, এইটো চিধা কথা। আৰু জীৱনত যিকোনো কামতে ফ'কাছ লৈ গ'ল লৈ যদি নাযায় তেতিয়া মূৰা বহি দিয়ক, ঘণ্টা মূৰা ঘৰতে বহি দিয়ক পালাব। তাৰপিছত দিছে পিংকু আলি, ইমান পইচা কি কৰিবি হে, মানে পইচা মানে সেই অৰুণাচল গিলে লগা আছিল। সেই অৰুণাচল গ'লোঁ, এতিয়া পকেট খালী, পইচা এইবিলাকৰ কাৰণে লাগে। মই ঘূৰা বেছি তো, মোৰ চখটো বেছি, তো সেইকাৰণে মানে পইচা মোক বহুত লাগে। আৰু দুনিয়াৰ EMI চলি আছে, গাড়ীৰে বাইকৰে আৰু ক'ৰবাৰ কিবা কি লৈ থৈছোঁ হিচাপে নাই। তাৰপিছত দিছে কাৰ্মা 77, হাই মোৰ বাজাজ বগো আছে, ৰেপিড' অ'লা উবেৰ ভাড়া মাৰিব পাৰিম না, প্লিজ ৰিপ্লাই কৰা। তাতে মইতো ৰিপ্লাই কৰা নাই, বাকী কেইজন মানে দিছে ৰিপ্লাই, কমেণ্টৰ ৰিপ্লাই আহিবই পৰা নাই, ঘূৰিয়ে আছে। বেলেগে দিছে নোৱাৰা, ভাড়া নাই, লাভ নাই। মই ভিডিঅ' চাই লৈছিলোঁ, এতিয়া পস্তাই আছোঁ, ভাই মোক দম নিদিবি দেই। ত' মইতো কওঁৱেই যদি ভিডিঅ' চাই কেনে মানে যদিও লৈছে, জবটো যদি লৈছে জবটো চম্ভালিব পাৰিব লাগিব। ভালকেইটা দিন চাইছে, পূৰা গাড়ী লৈ আছে, লৈ মৰি আছে এতিয়া। বেয়া দিনকেইটাও চাওঁ, সেইকাৰণে কৈছোঁ মই যে যদি মোৰ বেয়া দিন চলি আছে, বেয়া দিনকেইটাও গম পাব, সেইকেইটাও চাওক আৰু ভাল দিনকেইটাও চাওক। চ' সেই ভাবি কিনে ডিচিশ্যন লৈ কিনেহে গাড়ী ল'ব। মই কোৱা নাই যে আপুনি গাড়ী লওক, আগতে চাই লওক কণ্ডিশ্যন কেনেকুৱা। আৰু এনেও বিজনেছ যিহেতু এটা এইটো বিজনেছেই হয়, আপ ডাউন কৰাই থাকিবই, তাৰে মাজেৰে চলিব লাগিব, তেতিয়া বহুত ভাল হয়। তেতিয়াতো মানে চকুত নপৰে, বেয়া দিনকেইটা হ'লে পূৰা চকুত পৰে। তাৰপিছত আছে বিকাশ আছে, দিছে এইটো গুৱাহাটী ভেহিকেল চাৰ্জ ক'ত দিব পাৰিব। তাতে দিছে দ্য ফুড হাউচ অফ আছাম, তেওঁ ৰিপ্লাই দিছে যদি বৰবাদ হ'ব মন নাই ইয়াৰ ভিডিঅ' চাই অটো পাৰ্চেছ নকৰিবি। ফাৰ্ষ্ট কথাটো যদি ইলেক্ট্ৰিক মানে অটোৰ যদি কথা কৈছে, অটো দিতো ঘৰতে চাৰ্জ দিব পাৰি। বাকী গাড়ীত হ'লে পেট্ৰল পাম্পবিলাকত কিছুমান আছে, আৰু বাকী কিছুমান গলি চলি ভিতৰত ক'ৰবাত আছে আৰু দেই, মই ইমান সঠিক নাজানো, দেখা পাইছিলোঁ কিন্তু এতিয়া মনত নাই মোৰ। আৰু এটা মোক মেছেজ দিছে, অনলাইন মাৰ্কেট আশা কৰি গাড়ী পাৰ্চেছ নকৰিবি বন্ধু। এইটোও দিছে দ্য ফুড হাউচ অফ আছাম। তাৰপিছত দিছে চন্দন ডেকা, ঠিক কৈছা, মই ভিডিঅ' চাই লৈছিলোঁ, এতিয়া গম পাই আছোঁ কিয় ল'লোঁ। জমনি কিন্তু মানে বেয়া নহয়, হয়ও কথাটো। ভিডিঅ' চালে মই বাৰ কৈ আছোঁ এইটোৱে কথা, আগতেও কৈছিলোঁ, ভিডিঅ' চাই গাড়ী ল'লে নিজৰ সঁচা আৱাজত ল'ব, মানে মোৰ আশাত নল'ব যে মই ভাল দেখাইছোঁ, ভালখিনিয়ে মানে গোটেই ভালেই চলি আছে, সেইটোতো নহয়। চ' এয়া বেছিভাগে মোৰ কমেণ্টত এইগিলাই আহে যে গাড়ী ল'বি নল'বি কিবা কিবি ইত্যাদি ইত্যাদি আৰু। চ' এইটো গ'ল। তাৰপিছত আছে বাজাজ গুৱাহাটী অনলাইন ৰেপিড' উবেৰ ভাড়া মাৰিব পাৰিমনে, আৰু দিছিল নেকি এইটো, কেইটা দিয়ে, বৰ ঘূৰি থকা হৈছে এইটো, নেটৱৰ্কৰ প্ৰব্লেম হৈছে, 5G টো পাই আছে, মানে ভোক লাগি আছে মোৰ। চাহদাত আলী দিছে বাজাজ বগো গুৱাহাটী অনলাইন ৰেপিড' উবেৰ ভাড়া মাৰিব পাৰিমনে। তাৰপিছত দিছে দ্য ফুড হাউচ অফ আছাম, তেওঁ বৰকৈ কমেণ্ট কৰি আছে, নল'বি ভাই পস্তাবি পিছতো দিয়া নাই, পিডত দিছে, নল'বি ভাই। মই আগতে কৈছোঁ, মই ভাই গেৰেণ্টি নিদিওঁ যে মোৰ থ্ৰু দি ল, আৰু তাৰপাছত মোৰ এনেকুৱাতো মইতো নকওঁ। নিজৰ ওপৰত যদি বিশ্বাস আছে, ভালে বেয়াই চলিব পাৰিম তেতিয়াহ'লে ল, আৰু যদি নোৱাৰা তেতিয়াহ'লে ভাই বেলেগ কাম কৰ, বহুত কাম আছে তেনেকুৱা। মুঠতে নিজৰ জেগাত নিজে কৰিলে বেছি ভাল। আৰু চবে আহি কিনে গুৱাহাটীখনতে সোমা, তেতিয়াহ'লে দিগদাৰ হৈ যাব চবৰে, কাৰণ চলিব পৰা মানে কি হ'ব, গোটাই চেলেঞ্জিং হৈছে, চব জেগাতে চেলেঞ্জিং হৈছে। চন্দন ডেকাও দিছে এইটোৰ ওপৰত, ল'লে পস্তাবি ভিডিঅ' চাই, মই লৈ গম পাই আছোঁ সিহঁতে গম পাই আছা দিছে দ্য ফুড হাউচ অফ আছাম। আৰু চন্দন ডেকা বহুত বেছিকৈ মানে মোৰ ওপৰত খং আছে না বেলেগ মানুহ ল'ব মানা কৰিছে মই নাজানো, মুঠতে কথাটো বেয়া কোৱা নাই বাৰু, যি কৈছে ঠিকে কৈছে, যে মানে ভিডিঅ' চাই কিনে অকল লোৱা মানা কৰিছে আৰু ঠিকে কথা এইটো। তাৰপিছত দিছে এটা কাৰ্মা 77, হৈ যাব 15K টেনশ্যন মত ল' বোলে, হিন্দীত দিছে দেই। থেংক ইউ ব্ৰাদাৰ, হৈও গৈছে বাৰু, 15,000 নহয় 16,000, 100 টকা কম হৈ গৈছে। তাৰপিছত দিছে ৰাজ ভৌমিক, তেওঁ দিছে বৰ লাম্বাকৈ দিছে, TVS EV ऑटो का सस्पेंशन बहुत बुरा है, पिकअप बहुत अच्छा है, लेकिन सस्पेंशन और बैक साइड में बहुत बॉडी का साउंड करता है, मोटर से हल्का साउंड करता है, लेकिन बजाज EV ऑटो में पिकअप कम है, लेकिन मोटर का कोई भी साउंड नहीं है, और बजाज का रीसेल वैल्यू बहुत अच्छा मिलता है, हर दुकान में बजाज का पार्ट्स अवेलेबल रहता है। সঁচা কথা এইটো,
ভাল কথা কৈছে বাৰু, এইখিনি ভাল কথা কৈছে দেই। TVS-ৰ মটৰ চাউণ্ড কৰে, বহুত চাউণ্ড কৰে। তাৰপিছত ছাছপেনশ্যনটো বাৰু মই তেনেকুৱা পোৱা নাই, কিন্তু অলপ হাৰ্ডনেছ আছে আৰু, ইমান বেছিও নহয়, অলপ হাৰ্ডনেছ আছে আৰু। তাৰপিছত পিছফালে বডিৰ চাউণ্ড তেনেকুৱা মই পোৱা নাই, কেৱল ৱায়াৰখিনি যিখিনি থাকে সেই ৱায়াৰখিনি মানে অলপমান শব্দ হয়, যিবিলাক থৈ দিয়া যায় তাতে থাকিলেও বডিত জাৰ্কিং হ'লে মানে কি হয়, তাতে পৰে শব্দ হয়, বেলেগ একো তেনেকুৱা পোৱা নাই। মানৱ দাদাই দিছিলে লগ কৰিব লাগিব এদিন, তো কৰবা মোৰো মন যায় আপোনালোকক, কিন্তু মেইন কথা সময়টোহে মিলাবা দিগদাৰ হৈ গ'ল। এনেকৈ অন দ্য ৱে যদি লগ পাই যাওঁ, যি দেখা পাইছোঁ সেনেকৈ লগ কৰিব লাগিব, বাকী বেলেগ সময় নোহোৱা হৈছে জীৱনটোত। চবৰে হৈছে বাৰু, মোৰ বুলি নহয়, চবৰে হৈছে আৰু চবৰে সময় নোহোৱা হৈছে জীৱনটোত। তাৰপিছত দিছে ধনজিত দাস, হাই ব্ৰাদাৰ, হেল্ল' ব্ৰাদাৰ। সত্যজিত ৰায়, নাইচ, ধন্যবাদ ব্ৰাদাৰ, থেংক ইউ। তাৰপিছত দিছে ব্ৰাদাৰ তুমি দিনত 8 ঘণ্টাত কেনেকৈ 2K মাৰা কোৱাচোন। 8 ঘণ্টাত মই যিহেতু এটা চেলেঞ্জ ৰাখোঁ, 500 টকাকৈ মানে 2 ঘণ্টাত, সেইটো চেলেঞ্জৰ কাৰণে মানে 2000 টকা মাৰোঁ আৰু। মোৰ ভৰি বিষ উঠি গৈছে, মই এনেকৈ বহিব নোৱাৰোঁ, এনেকৈ অলপ ভিডিঅ' বনাওঁ, মোৰ ভৰি যেন তেনে গৈছে, এনেকৈ বহা অভ্যাস নাই তাৰমানে। ভাতো খাওঁ টেবুলত, যিহেতু ওপৰত খাওঁ ন, সেইকাৰণে মানে কি ইমান অভ্যাস নাই আৰু। মানে এইটো দিছিলে লম্পম, তেওঁ দিছিলে ব্ৰাদাৰ তুমি 8 ঘণ্টাত কেনেকৈ মাৰা। কাৰ্মা 77, তো তেওঁ দিছে ৰেপিড', উবেৰ, অ'লা, অনলাইন পিক আপ, লোকেশ্যনটো নাই দেখাই নাই, বুজিব দিগদাৰ হৈছে গাইজ। দেখায়তো ৰেপিডৰ লোকেশ্যন দেখায়, উবেৰৰ লোকেশ্যন দেখায়, পিক আপ লোকেশ্যন, ড্ৰপ লোকেশ্যন চব দেখায় আৰু, খালি চাব লাগে সেইটোৱে আৰু। তাৰপিছত পিছে নৱ কলিতা, লাইটৰ বিল মাহত কিমান আহিনো, চাৰ্জ দিয়াৰ ওপৰতো ডিপেণ্ড কৰে। যদি দিনত এবাৰ চাৰ্জ দিয়ে তেতিয়াহ'লে মাহত মোটামুটি 1500 টকা এটা ধৰি লওক। লম্পমে আকৌ মেছেজ দিছে আমাৰ ব্ৰাদাৰে, তো তেওঁ দিছে ব্ৰাদাৰ মজা লাগিছে ব্লগটো, মই পাতৰকুচি থাকোঁ কিন্তু আৰু উবেৰ ময়ো চলাওঁ এতিয়া, তাকে ব্ৰাদাৰ কেতিয়াবা গ'লে বাৰু লগ পাম, দেখা চেখা পালে মাতিবা আৰু। তাৰপিছত দিছে জাহিদুল ইছলাম, কি খবৰ ভাই। খবৰ ইমান ভাল নহয় ব্ৰাদাৰ, ঘূৰি বাকি আহি গাৰ অৱস্থা বেয়া, গাৰ বিষ শীতলৈকে যোৱা নাই, চৰ্দি যোৱা নাই, টান থাকিব লগা আহিছে, ৱেডাৰ চেঞ্জ হ'ল তো সেইটোৰ কাৰণে প্ৰব্লেম হৈছে, বেলেগ একো নাই। জেয়ান চুৱেগেৰী দিছে আপোনাৰ দাদা ভিডিঅ' নাহে নেকি। ভিডিঅ' আহে কিন্তু দিব পৰা নাই, কি হ'ব, পৰিস্থিতি বেয়া মোৰ। তাৰপিছত দিছে ধনজিত দাস, আপোনাৰ ভিডিঅ' চাবই ৰখি থাকোঁ, ফাৰ্ষ্ট মই ভিউ কৰিলোঁ ব্ৰাদাৰ, থেংক ইউ ব্ৰাদাৰ, এনেকৈ মটিভেশ্যন কৰি থাকিবা, ভাল লাগে। তাৰপিছত দিছে সুৰেশ শৰ্মা, তেওঁক মই লগ পাইছিলোঁ বাৰু বেলতলাত, মই যেতিয়া এটা 24 আৱাৰ চেলেঞ্জ কমপ্লিট কৰি আছিলোঁ। চ' তেওঁ দিছে আৰু আপোনাৰ চেলেঞ্জবোৰ তামাম লাগে, চাই ভাল লাগে, আপোনাৰ দৰে 7 দিন চেলেঞ্জ ৰাখি বাইকেৰে মাৰি আছোঁ মই, টাৰ্গেট 12,000 ৰাখিছে বা। চ' বঢ়িয়া, মানে যিকোনো ক্ষেত্ৰতে মানে চেলেঞ্জ লৈ কিনে মানুহক ফ'কাছ ৰাখক, যাতে সেই মোবাইল টিপি মানে থাকিব নালাগে। মই যে ৰীল এইবিলাক স্ক্ৰল কৰোঁতে গাইজ মাথা বেয়া হৈ যাব, তাৰ বাহিৰে বেলেগ একো নহয়। যদি মানে ইনকাম আৰু কিবা আগুৱাই যাব ইচ্ছা আছে, মোবাইলটো বাদ দিব লাগিব। ধুনীয়া ব্ৰাদাৰ, ভাল লাগিছে আপোনাৰ এইটো চেলেঞ্জটো, আৰু এনেকৈ সদায় চেলেঞ্জ লৈ মাজে মাজে মাৰি থাকিব, যাতে মানে ইনকামো ভাল হয় আৰু নিজৰো মানে এটা জোচ থাকি থাকে আৰু। তাৰপিছত হৈছে অজয় শ্বাহ, দাদা আপুনি যে গাড়ীখন লৈছিল, ৰূপেখন কি ৰূপেখন দিছে মই বুজি পোৱা নাই, সুধি নেকি, এড্ৰেছটো দিবনে, ময়ো লগাব লাগে প্লিজ। জেগাটো আজিকালি ঢেৰো লাগিছে, মানে ৰাস্তাৰ কহাই মানে হৈ গৈছে, চব জেগাতে হৈ গৈছে আৰু এতিয়া মানে আপুনি য'ত যায় তাতে লগাব পাৰিব, হুডি, তাৰপিছত চিট কাভাৰ, কিবা কিবি ইত্যাদি লগাব আৰু। আজিৰ সমাপ্ত মানে এইখিনি এড্ৰেছলৈকে আৰু, লাষ্ট এড্ৰেছটো নিদিলে, এড্ৰেছ আপুনি পাই যাব, ফাটাচিলতো গৈ লগাব পাৰিব, আৰু যদি আপোনাৰ ওচৰৰ নিয়াৰ বাই আছে তাত লগাই ল'ব, আৰু তাতে ধুনীয়াৰ আছে, টেনশ্যন নল'ব, পাই যাব। চ' আজি মানে এয়াৰ কমেণ্টবিলাকৰ ৰিপ্লাই দিলোঁ, ভাতটো খাই লওঁ, এতিয়া ভাতটো খাই কামখিনি কৰোঁ, আৰু যদি কিবা ধৰক সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্ট কৰিব, মই সেইটোতো ৰিপ্লাই দিব চেষ্টা কৰিম, যদিও কমেণ্টৰ দ্বাৰাই নকৰোঁ, ভিডিঅ' থ্ৰু দিও কৈ দিম বাৰু। চ' বঢ়িয়াকৈ লৈ লৈছোঁ ভাত, ইফালে লৈ লৈছোঁ ভাজা মাছ, আলু ভাজি, আৰু লগতে আছে চাটনি, জ্বলা, আৰু এইফালে দালি, তো বঢ়িয়াকৈ মাৰি কামত লাগি যাওঁ। চ' বলক এতিয়া ভাত চাত খোৱা লোৱা একদম শেষ, কেৱল কাম আছে এটাই, সেইটো হ'ল গাড়ীৰ চেঞ্জ কৰাটো। চ' লেটছ গ' ষ্টাৰ্ট কৰি দিওঁ আৰু। চ' এয়া হ'ল মালটো, তেনেকৈ মই লগাম, বাকী ইফালে এইবিলাক যোগাৰ লৈ লৈছোঁ, য'ত নেকি শুই কেনে
সেই কেপকেইটা খুলিব লাগিব আৰু এইখন গাড়ীত জেকছে একো নিদিয়ে যিহেতু এইটো এটা প্ৰব্লেম চ' ঘৰতে অলপ হোমমেড যোগাৰ কৰিব লাগিব হাত চাত মোচাৰ কাৰণে এইটো বাকী এইটো লাগিব ক্লিপটো খোলাৰ কাৰণে এইকেইটা ক্লিপকেইটা আছে না সেইকেইটা যিহেতু নিজে কৰিম অলপ ভালকৈ কৰিম মানে এইফালে পূৰা পিন্ধি লৈছোঁ শ্বুট বুটত যিহেতু বেলেগ কাপোৰ পিন্ধি একদম অৱস্থা বেয়া হ'ব স্পৰ্টিং পিন্ধি লৈছোঁ আৰু এইফালে আছে হাফ পেণ্ট চ' বলক আৰু কামখিনি শেষ কৰোঁ গাড়ীখন পৰব লগা একো নাই মুঠতে ফটাফট খুলিব লাগে আৰু শেষ কৰিব লাগে এনেকুৱা চিষ্টেমত থাকে ক্লিপটো চাই লওঁ মানে গিৰিজটোৰ যোনটো লেতেৰা এটা স্মেল যি নেকি গন্ধ খোলাৰ লগে লগে গন্ধ এটা মাৰি দিছে এতিয়া কামটো হ'ল এই ক্লিপটোৱে খালি মেইন ক্লিপটো খুলি ঢিলা দি কিনে এইফালে টান দিলে হ'ল বাকী এতিয়া এইখিনি যিখিনি গিৰিজ আছে এই গিৰিজখিনি দেখা পাইছি না এনে গোটেইখিনি ওলাম এতিয়া হাতি দি ছেম ক'ত গেলি বাইডিংগেল ছেম এইটোৰো খুলিম এইটোতো খুলোৱে বাকী সেইফালে গৈ সিফালেও খুলিম সেইকেইটাই ছেম চিষ্টেম খুলি কেনে খালী কৰোঁ কাৰণ গাইজ এইবাৰ তাৰমানে মই হাতাতে আৰু মোবাইল লাগাব নোৱাৰিম আপোনালোকে তাতে বহি মানে সেইখিনিত বহি আপোনালোকে চাওক কামখিনি কেনেকৈ কৰি আছোঁ আৰু নিজৰ গাড়ীত নিজে কাম গাইছ এনেকৈ আপোনালোকৰ কামখিনি কৰিব গাড়ীৰ তলত থাকিয়ে কথাষাৰ কৈ দিওঁ এই যোনটো বস্তুটো এই বস্তুটো মানে 5,000 কিলোমিটাৰ মূৰে মূৰে এই গিৰিজটো চেঞ্জ কৰি থাকিব তেতিয়া মানে কি হ'ব ভাল থাকিব নহ'লে কি হ'ব এই এক্সেলডাল এইডাল যোনডাল মালটো এই মালটো এটা কেটেক কেটেক এটা শব্দ হয় না আগতো কৈছিলোঁ এইটো কথা আৰু এতিয়াও কৈ আছোঁ যে 5,000 কিলোমিটাৰৰ মূৰে মূৰে এই বস্তুটো সলনি কৰি থাকিলে তেতিয়া মানে বস্তুখিনি ভাল থাকিব নহ'লে কি হ'ব সেই এক্সেলডাল বৰবাদ হৈ যাব আৰু সিহঁতে এইবিলাক বস্তু ভালকৈ কৰি নিদিয়ে ক্লিপগিলা দেখাই পাইছে কেনেকৈ ঢিলা হৈ থাকে আজি ভালকৈ টাইট কৰিম আৰু ভালকৈ ফিটিং কৰি থৈ দিম চব অলপ কামখিনি আৰম্ভ কৰোঁ ফটাফট আৰু যাব লগা আছে ফাইনেলি গাইছ কিবাকৈ হ'ল ইমান ইজি নহয় বাৰু এইবিলাক দেখা পাইছে নাই কি অৱস্থা হাতৰ অৱস্থা নাই দোকানতো গেলি গেছি অলমষ্ট শেষ হৈ গৈছে মানে কি হৈছে মই এই চাইডটাতো মানে এডজাষ্ট কৰা পৰা নাই যে কিমান লাগব চ' সেইকাৰণে মানে এইখিনি বাচি গ'ল আৰু এইখিনি হয়তো কিবা কামত আহিব নেক্সট টাইম নহ'লে কামত আহিব কিবা এটা হ'ব আৰু বন্ধ কৰি ভালকৈ থৈ দিওঁ ইয়াৰ কাম চেছ চাইডটাৰো কাম তামাম কৰি দিলোঁ আৰু বঢ়িয়াকৈ ক্লিপকেইটা লগাই দিছোঁ যাতে ভালকৈ মানে খুলি নাযায় আৰু এইবিলাক চাওক জুম কৰি দেখাই দি আছোঁ ক'লা হৈ গৈছে না আৰু এইটোত মানে কি হৈছে যোনটো এটা আঠা থাকে ষ্টিকি সেইটো নোহোৱা হৈ গৈছে একে ছেম কণ্ডিশ্যন চব ক'লা মলা আৰু ইয়াৰ কালাৰটোতো দেখাই পাইছে আৰু একবাৰ দেখাই দি আছোঁ কালাৰ কি কালাৰ ইয়াৰ এতিয়া মৰণাটো নুখুলেই ইয়াৰ কালাৰ আছে এনেকা আৰু হৈ গৈছে তেনেকা ক'লা এতিয়া চাওঁ বাৰু শব্দ কিবা হয় না নহয় বাকী গামছাৰ অৱস্থা নাই এতিয়া টেনশ্যন নাই বিন্দাছ 5,000 একদম টাপ টুপ চলাম এইফালে গাড়ীও চাগে মোৰ চাৰ্জ হৈ গৈছে অলমষ্ট 100% বঢ়িয়া চ' এতিয়া যাম আৰু ওলাই কিমান কি আনি হয় দেখা যাব আৰু একবাৰ শব্দটো চেক কৰি চাম এতিয়া আছেনে নাই বৰাদৰ লাগি আছে গেছ চ' এতিয়া গোটেইখিনি সামৰোঁ আৰু এইগিলা বস্তু গোটেই গাড়ীতে দিয়ে গাড়ীতে থকা বস্তু টেনশ্যন নাই বেলেগ বস্তু এনেকুৱা একো নালাগে চিন্তা কৰিব পাৰে না বেলেগ বস্তু কিবা লাগিব পাৰে নালাগে একো নালাগে না জেক লাগিল না কিবা লাগিল একো নালাগিল বিন্দাছ তলেদি সোমাই ফচফচে কৰি দিছোঁ চ' আহি গ'লোঁ মানে গাড়ীখনত ৰেডি চেডি হয় বঢ়িয়াকৈ এই 100%ত 171 ৰেঞ্জে দেখাই আছে চ' এতিয়া শব্দ শুনিম আছেনে নাই কি বা হৈছে কি হোৱা নাই এইফালে দিম এক্সেলেটাৰ এইফালে শুনিম শব্দ মাৰাটো নাই এবাৰ আৰু ইফালে চাম চাকা ঘূৰাই গ'ল নেকি চ' এতিয়া মই কোনফালে যাওঁ এইফালে যাওঁ নে এইফালে যাওঁ বাৰু কেইটামানে ৰৈ যাওঁ কি ভুপলো বিয়ে পলো আৰু
আৰু একবাৰ চেক কৰিম ৰখাই লৈছোঁ মানে এনেকৈ ৰখালে কেটাক কেটা শব্দ উঠা আছিল অহা নাই বাৰু আৰু ৰানিঙত যদি পাওঁ জনাম বাৰু এইটো মুঠতে এয়াই আছিলে আৰু আজি চ' এতিয়া লগ পাম আৰু নেক্সট এটা ভিডিঅ'ত মানে নেক্সট ভিডিঅ'ত মানে কি অৰুণাচলৰ এটা ভিডিঅ' পাব এটা দিনৰ ভিডিঅ' পাব বাকী আৰু তাৰপিছত আৰু আকৌ নৰ্মেল জিন্দগী হৈ যাব ঝণ্ড জিন্দগী বাকী আপোনালোকে ভিডিঅ'টো চাওক নে কি বাকী লগ পাই আছোঁ দিয়ক আৰু কাটাক